তো গাইজ নমস্কাৰ সকলোকে আৰু এটা ধুনীয়া ধৰণৰ ডাৱৰীয়া বতৰলৈ আপোনালোকক স্বাগতম জনালোঁ। এই মানে ডাৱৰীয়া বতৰৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। কিন্তু কলা মেঘ আঁতৰাৰ লগে লগে আমাৰ হাতত আহি পৰিল এটা সেউজীয়া পাৰ আৰু তাকে অকণমান ৰেস্কিউ কৰিম বুলি ওপৰলৈ উঠি গ'লোঁ। আকাশলৈ নহয় পিছে এই গছডালৰ ওপৰতে উঠিলোঁ আৰু তাক তাত ধুনীয়াকৈ এৰি দিলোঁ। এতিয়া তাৰ পৰা সি উৰে নে নুৰে তাৰ ভাগ্য। মই পিছে যমৰাজৰ হাতত পুনৰ লিষ্টখনত মোৰ নামটো লিখি থৈ আহিলোঁ। সি তাতে ধুনীয়াকৈ বহি থাকিলে আৰু আমি ওলালোঁ অকণমান ফটোশ্বুট কৰিম বুলি। সানি বাবা এইফালে পোজ দি আছে আৰু মই মোৰ সৰুৰে বন্ধু এই বন্ধু শুনিছে নেকি বাৰু? নহয় বন্ধুক লগ পালোঁ আৰু ইয়াতে গপচপ মাৰিলোঁ। এই ব্ৰিটিছৰ সূৰ্য নুডুবে, কিন্তু আমাৰ গাঁৱত এইবিলাক নচলে। সূৰ্য ডুবা ধুনীয়াকৈ চাই ল'লোঁ, আপোনালোককো দেখালোঁ আৰু আমি তিনিজনে ওলালোঁ অকণমান ঘৰৰ ফালে বুলি। এই ঘৰ মানে মোৰ ঘৰলৈ নহয়, নীলপৱনৰ ঘৰলৈ গ'লোঁ, কাৰণ তাত এখন মহাভাৰতৰ যুদ্ধ লাগি আছে আৰু মেকুৰীৰ বিপৰীতে শত্ৰুপক্ষত স্বয়ং কুকুৰটো ৰখি আছে। সেই তয়ানয়া যুদ্ধ চাই মই ওলালোঁ কিবা অকণমান খাম বুলি, মানে পেটটো সন্তুষ্ট কৰিব লাগিব নহয়। তো লগ পাই আছোঁ এটা অন্য ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই। বেকগ্ৰাউণ্ডত এইখনৰ শব্দ আহি থাকিব পাৰে, ক্ষমা কৰি দিব আৰু ছাবস্ক্ৰাইবটো এতিয়া কৰি দিয়ক। মই জিম যাব ওলাইছোঁ। বাই বাই।